স্বাগতম জনাইছোঁ আছাম কিউ সলভ চেনেলটোলৈ। আজি এইটো ভিডিঅ'ত আমি জিঅ'গ্ৰাফীৰ 2013 চনৰ পৰা অহা 2024 চনলৈকে যিমানবোৰ 1 মাৰ্কছৰ কুৱেশ্যনছ আহিছে সেইবিলাকৰ উত্তৰ। তো 2013 চনত অহা প্ৰথম প্ৰশ্নটো হৈছে, কোনখন মহাদেশৰ জনসংখ্যা বৃদ্ধি হাৰ আটাইতকৈ বেছি? আফ্ৰিকা। তাৰপিছত তলত দিয়া কোনটো কাৰ্যকলাপ চতুৰ্থ পৰ্যায়ৰ লগত জড়িত? বিশ্ববিদ্যালয়ত শিক্ষকতা। তাৰপিছত তলত দিয়া জনবসতিসমূহৰ কোনটো জনবসতি ৰাস্তাৰ কাষে কাষে, নদীৰ কাষে কাষে বা নলাৰ কাষে কাষে গঢ় লৈ উঠা জনবসতি? ৰৈখিক জনবসতি। তাৰপিছত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্য প্ৰায় সংখ্যাকেই কোনটো পথে যোগে কৰা হয়? ইয়াৰ উত্তৰটো হৈছে সাগৰ আৰু বায়ু। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া। তাৰপিছত পৰিৱেশীয় নিৰ্ণয় বাদ বুলিলে কি বুজা? এনচাৰটো ইয়াত দিয়া আছে, লিখি ল'ব। তাৰপিছত দূৰ সংবেদনশীল বুলিলে কি বুজা? এনচাৰটো ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। তাৰপিছত 2011 চনৰ লোকপিয়লৰ মতে অসমৰ মুঠ জনসংখ্যা কিমান? ইয়াৰ সংখ্যাটো হৈছে 3,14,00,000 প্ৰায়। বৰষুণৰ পানী সংগ্ৰহ বুলিলে কি বুজায়? ইয়াত ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। তাৰপিছত এইটো অংশৰ পৰা আৰম্ভ হৈছে 2014 চনত অহা প্ৰশ্ন উত্তৰসমূহ। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে, তলত উল্লেখ কৰা কোনটো অঞ্চল পাতল জনসংখ্যাৰ অঞ্চল নহয়? এইটো হ'ব দক্ষিণ পূব এছিয়া। তাৰপিছত তলত দিয়া কোনটো ৰোপণ শস্য নহয়? এইটো হ'ব গম। তাৰপিছত তলত দিয়া কোনখন নগৰ নদীৰ পাৰত অৱস্থিত? ভোপাল। তাৰপিছত তলত দিয়া কোনটো কাৰণত অম্লবৃষ্টি হয়? ইয়াৰ হৈছে বায়ু প্ৰদূষণৰ কাৰণত। তাৰপিছত তলত দিয়া প্ৰশ্নসমূহ উত্তৰ লিখা। নদী অৱবাহিকা বুলিলে কি বুজা? দিয়া আছে, লিখিব। শ্বেত বিপ্লৱ বুলিলে কি বুজা? ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। তাৰপিছত ৰক্তসাজৰ কৰ্মী বুলিলে কি বুজা? ইয়াত দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। বিনিময় প্ৰথা কি? বিনিময় প্ৰথা কাক বুলি? ইয়াত ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। তাৰপিছত এইটো অংশৰ পৰা আৰম্ভ হৈছে 2015 চনত অহা প্ৰশ্নসমূহ। তো প্ৰথম প্ৰশ্নটো হৈছে, তলত উল্লেখ কৰা কোনটো শ্ৰেণীৰ বয়সৰ কৰ্মত মানুহৰ বয়সৰ ভিতৰতে পৰে? এইটো হ'ব গ। তাৰপিছত তলত উল্লেখ কৰা কোনখন দেশে সমবায় কৃষি পাম ফলস্বৰূপে ৰূপায়িত কৰিছে? এইটো হ'ব ডেনমাৰ্ক। তাৰপিছৰ প্ৰশ্নটো হৈছে, তলত উল্লেখ কৰা কোনখন দেশৰ ৰেল পৰিবহণ জালৰ ঘনত্ব আটাইতকৈ বেছি? এইটো হ'ব ক নম্বৰটো হ'ব। তাৰপিছৰ প্ৰশ্নটো হ'ল, তলত উল্লেখ কৰা কোনখন ঠাই প্ৰথমে গঢ়ি উঠা নগৰীয়া জনবসতি পোৱা গৈছিল? ঘ নম্বৰ, সিন্ধু উপত্যকা। তাৰপিছৰ প্ৰশ্নটো হ'ল, নদীৰ কোনটো অংশক মোহনা বুলি কোৱা হয়? ইয়াত ধুনীয়াকৈ মোহনা কাক বুলি এইটো দিয়া আছে, লিখি ল'ব। তাৰপিছত ঋণাত্মক জনসংখ্যা বৃদ্ধি বুলিলে কি বুজা? ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। চিকিৎসা পৰ্যটন বুলিলে কি বুজা? ইয়াত দিয়া হৈছে, লিখি ল'ব। মুক্ত বাণিজ্য বুলিলে কি বুজা? ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। এইটো অংশৰ পৰা আৰম্ভ হৈছে 2016 চনত অহা প্ৰশ্নৰ উত্তৰসমূহ। তলত দিয়া কোনখন মহাদেশৰ জনসংখ্যাৰ বৃদ্ধি সৰ্বাধিক? ইয়াৰ উত্তৰটো হ'ব এছিয়া। তাৰপিছৰ প্ৰশ্নটো হৈছে, তলত দিয়া কোনখন ৰাষ্ট্ৰৰ লিংগত অনুপাত পৃথিৱীৰ ভিতৰত সৰ্বাধিক? ইয়াৰ এনচাৰটো হ'ব লাটভিয়া। তাৰপিছত তলত দিয়া কোনখন ৰাজ্যৰ প্ৰধান তেলক্ষেত্ৰসমূহ অৱস্থিত? ঘ নম্বৰ, এইটো হ'ব অসম। তলত দিয়া নদীসমূহৰ পৰা অতি প্ৰদূষিত নদীখন বাছি উলিওৱা? এইটো হ'ব যমুনা নদী। তাৰপিছত প্ৰশ্নসমূহ ইয়াত ধুনীয়াকৈ দিয়া হৈছে। বয়স লিংগ পিৰামিড বুলিলে কি বুজে? ইয়াত ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। বাণিজ্য কোন বৰ্গৰ কাৰ্যকলাপৰ অন্তৰ্ভুক্ত? দিয়া আছে মৌলিক কি? ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। যোগাযোগ বুলিলে কি বুজে? ইয়াতে ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। তাৰপিছত 2017 চনত অহা প্ৰশ্নৰ উত্তৰসমূহ এইটো অংশৰ পৰা আৰম্ভ হৈছে। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল, এখন দেশৰ সাক্ষৰতাৰ হাৰ জুখিবলৈ তলত দিয়া কোনটো সময়সীমাক বিবেচনা কৰে? গ নম্বৰটো হ'ব 7 বছৰ। তাৰপিছত উত্তৰ পূব ভাৰতৰ পাহাৰীয়া অঞ্চলত তলত দিয়া কোনটো কৃষি পদ্ধতি অনুসৰণ কৰা হয়? এইটো হ'ব ঘ নম্বৰ। তাৰপিছতটো হ'ল পথৰ ঘনত্ব মানে কি? ইয়াত ধুনীয়াকৈ দিয়া হৈছে, গ নম্বৰটো হ'ব উত্তৰ। তলৰ কোনখন ঠাই সৰ্বাধিক বৃষ্টিপাতৰ পৰিমাণ অতি কম? এইটো হ'ব লামডিং। তাৰপিছৰ প্ৰশ্নটো হৈছে, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ইয়াৰ প্ৰশ্নটো হৈছে, প্ৰথম মানৱ বিকাশৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল? ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। ঋতুপ্ৰস্ৰাৱ বুলিলে কি বুজে? ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। অসমৰ প্ৰথম তেল শোধনাগাৰ কোনটো? ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। বহনক্ষম উন্নয়ন সংজ্ঞা? ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। এইটো অংশৰ পৰা আৰম্ভ হৈছে 2018 চনত অহা প্ৰশ্নৰ উত্তৰসমূহ। চনত অহা প্ৰথম প্ৰশ্নটো হৈছে, নিম্নলিখিত কোনটো বিকৰ্ক কাৰক নহয়? এইটো এনচাৰ হ'ব খ নম্বৰ। নিম্নলিখিত কোনখন দেশত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি লিংগ অনুপাত আছে? সেইটো হ'ব খ নম্বৰ। তাৰপিছত নিম্নলিখিত কোনবিধ ৰোপণ শস্য নহয়? এইটো হ'ব গম। তাৰপিছৰ প্ৰশ্নটো হৈছে, তলত উল্লেখ কৰা বাণিজ্য খণ্ডৰ ভিতৰত ভাৰতবৰ্ষ কোনটো সহযোগী সদস্য? ক নম্বৰটো হ'ব। পিছৰ প্ৰশ্নটো হ'ল, ভাৰতবৰ্ষৰ প্ৰকৃত সম্পূৰ্ণ লোক গণনা কোন চনত আৰম্ভ হৈছিল? 1872 চনত। তাৰপিছত
জনসংখ্যা দ্বিগুণ বুলিলে কি বুজায় ধুনীয়াকৈ দিয়া আছে লিখি ল'ব। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত দিয়া আছে লিখি ল'ব। ব্ৰহ্মপুত্ৰ নদীৰ উৎসটোৰ নাম কি ধুনীয়াকৈ দিয়া আছে লিখি ল'ব। এইটো অংকৰ পৰা আৰম্ভ হৈছে 2019 চনত অহা প্ৰশ্নসমূহ। তাৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোন দুখন মহাসাগৰ সুয়েজ খালে সংযোগ কৰিছে। ইয়াৰ এনচাৰটো হ'ব ক নম্বৰটো। তাৰ পিছৰটো হৈছে জামছেদপুৰ কোনবিধ নগৰ মহানগৰৰ উদাহৰণ। ইয়াৰ উত্তৰটো হ'ব খ। তাৰ পিছৰ প্ৰশ্নটো হৈছে চাহ উৎপাদনত ভাৰতত কোনখন ৰাজ্যক প্ৰথম স্থান দিয়া হৈছে। এইটো এনচাৰ হ'ব অসম। কোনখন দেশত পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৃহৎ পথ সংযোগ ব্যৱস্থা আছে। আমেৰিকা যুক্তৰাষ্ট্ৰত। তাৰপিছত NHAI ৰ সম্পূৰ্ণ অৰ্থটো নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া। তাৰপিছত প্ৰশ্নটো হৈছে পানীৰ প্ৰদূষণৰ দ্বাৰা সৃষ্টি হোৱা এবিধ বেমাৰৰ নাম ডায়েৰিয়া। ৰংমা পাহাৰ ক'ত অৱস্থিত কাৰ্বি আংলঙত। তাৰপিছত অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ 2011 চনৰ লোকপ্ৰিয় অনুসৰি সৰ্বাধিক। সেইটো হ'ব কামৰূপ মেট্ৰ'। তাৰপিছত এইটো অংকৰ পৰা আৰম্ভ হৈছে 2020 চনত অহা প্ৰশ্নৰ উত্তৰসমূহ তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব কৈছে। তলৰ কোনখন মহাদেশত জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক। এইটো হ'ব গ। নিম্নোক্ত উদ্যোগসমূহৰ কোনবিধ উদ্যোগে আন উদ্যোগৰ বাবে কেঁচামাল উৎপাদন কৰে। সেইটো হ'ব মৌল শিল্প উদ্যোগ। তাৰপিছত প্ৰশ্নটো হৈছে মানৱ সম্পদ উন্নয়নৰ সূচাংক অনুসৰি ভাৰতবৰ্ষৰ নিযুক্ত কোনখন ৰাজ্যৰ আস্থান সুৰক্ষিত। এইটো হ'ব গ কেৰেলা। তাৰপিছত তলৰ কোনটো পৰিৱেশত বিৰল গ্ৰাম্য বসতি আশা কৰিব নোৱাৰি। এইটো এনচাৰ হ'ব গংগা উপত্যকাৰ পলসুৱা সমভূমি। তাৰপিছত প্ৰশ্ন হৈছে যে ট্ৰান্স চাইবেৰিয়া ৰেলপথ কি ধুনীয়াকৈ দিয়া হৈছে লিখি ল'ব। তাৰপিছত জনসংখ্যা দ্বিগুণ সময় বুলিলে কি বুজায় ধুনীয়াকৈ দিয়া হৈছে লিখি ল'ব। পূৰ্বৰ ৰাজস্থান খালৰ বৰ্তমান নাম কি ইন্দিৰা গান্ধী খাল। কি ধৰণৰ প্ৰদূষণে এচিড বৰষুণ সৃষ্টি কৰে। বায়ু প্ৰদূষণে এচিড বৰষুণ সৃষ্টি কৰে। এইটো অংকৰ পৰা আৰম্ভ হৈছে 2022 চনত অহা প্ৰশ্নৰ উত্তৰসমূহ। তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। তলৰ কোনখন মহাদেশত জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক। এই কুৱেশ্যনছটো বাৰে বাৰে ৰানিং হৈ আছে, আপোনালোকে ভালকৈ চাই ল'ব। নিম্নলিখিত কোনটো ৰাশিয়ে জনসংখ্যা কৰ্মী বয়সী দলক চিত্ৰিত কৰিছে। এইটো হ'ব ঘ নম্বৰটো। তাৰপিছত নিম্নলিখিত বিদ্বানসকলৰ কোনজনে মানৱ বিভাগৰ ধাৰণা পৰিচিত দিছিল। এইটো হ'ব গ নম্বৰ। তাৰপিছত 2011 চনৰ লোকপিয়লৰ অনুসৰি ভাৰতৰ জনসংখ্যা। এইটো হ'ব ক নম্বৰ। তাৰপিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ লোকপ্ৰিয় অনুসৰি নগৰবোৰক কেইটা ভাগত বিভক্ত কৰা হৈছে। 6টা ভাগত। তাৰপিছত ভাৰতবৰ্ষত খাৰিফ শস্যৰ খেতি ইংৰাজী কোন মাহৰ ভিতৰত কৰা হয়। জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত কৰা হয়। কি ধৰণৰ শক্তি উৎসক ধাৰণক্ষম শক্তি উৎস বুলি কোৱা হয়। ধুনীয়াকৈ দিয়া হৈছে লিখি ল'ব। কৃষিভিত্তিক উদ্যোগ কি ধুনীয়াকৈ দিয়া হৈছে লিখি ল'ব। তাৰপিছত এইটো অংকৰ পৰা আৰম্ভ হৈছে 2023 চনত অহা এক নম্বৰ প্ৰশ্নসমূহ। 2011 চনৰ লোকপিয়লৰ মতে ভাৰতবৰ্ষৰ কোনখন ৰাজ্য জনসংখ্যাৰ ঘনত্ব কম। এইটো হ'ব গ অৰুণাচল প্ৰদেশ। তাৰপিছত তলৰ কোনবিধ আহজাতীয় শস্য। গ নম্বৰটো হ'ব কপাহ। ট্ৰান্স চাইবেৰিয়া ৰেলপথৰ দৈৰ্ঘ্য। এইটো হ'ব ক নম্বৰটো। তলৰ কোনখন ৰাষ্ট্ৰ মানৱ সম্পদ উন্নয়নৰ সূচাংক প্ৰথম। গ নম্বৰটো নৰৱে। আধুনিক মানৱ ভূগোলৰ প্ৰীতি কোন। এইটো হ'ব গ। তাৰপিছত উজনি অসমৰ হুগ্ৰীজান তলৰ কোনবিধ খনিজ পদাৰ্থৰ বাবে জনাজাত। এইটো হ'ব ক। তাৰপিছত প্ৰব্ৰজন কি ধুনীয়াকৈ দিয়া হৈছে লিখি ল'ব। ৰৈখিক বসতিৰ সংজ্ঞা দিয়া ধুনীয়াকৈ দিয়া হৈছে লিখি ল'ব। কপাহ খেতিৰ বাবে কোনবিধ মাটি উপযোগী ধুনীয়াকৈ দিয়া হৈছে লিখি ল'ব। ৰোপণ কৃষৰ এটা উদাহৰণ দিয়া। এইটো হ'ব চাহ। অসমৰ এটা তেল শোধনাগাৰৰ নাম লিখা। ডিগবৈ তেল শোধনাগাৰ। চতুৰ্থ বৃত্তিক এটা উদাহৰণ দিয়া। উদ্যোগতা হৈছে চতুৰ্থ বৃত্তিৰ এটা উদাহৰণ। অসমৰ এখন জৈৱ সংৰক্ষিত অঞ্চলৰ নাম মানাহ জৈৱ সংৰক্ষিত অঞ্চল। এইটো অংকৰ পৰা আৰম্ভ হৈছে 2024 চনত অহা এক নম্বৰ প্ৰশ্নৰ উত্তৰসমূহ। জনসংখ্যা বিতৰণৰ প্ৰভাৱ পেলোৱা তলৰ কোনটো অৰ্থনৈতিক কাৰণ। এইটো হ'ব 3 নম্বৰটো খনিজ পদাৰ্থ। তাৰপিছত নিম্নোক্ত কোনবিধ দ্বিতীয়ক বৃত্তি। এইটো হ'ব খনন। তাৰপিছত নিম্ন উল্লেখিত কোনটো দ্বিতীয় বৃত্তিক। তাৰপিছত নিম্নোক্ত কোনটো আন্তঃমহাদেশীয় ৰেন্দ্ৰ পথে হলিস্কেক চহৰক ভেংকাভাৰ চহৰৰ লগত সংযোগ কৰিছে। এইটো নম্বৰ 4 নম্বৰটো হ'ব। সকলো গ্ৰাম্য জনবসতিত তলৰ কোনবিধ বৃত্তি মুখ্য। এইটো হ'ব 1 নম্বৰটো। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব ব্যক্তি প্ৰতি বৰ্গ কিলোমিটাৰ হ'ল। এইটো হ'ব 3 নম্বৰটো। তাৰপিছত
ইয়াত চমু উত্তৰখিনি ধুনীয়াকৈ দিয়া হৈছে। হুগলী উদ্যোগ অঞ্চলৰ থকা ৰাজ্যখনৰ নাম পশ্চিমবংগ। অসমৰ এখন খনিভিত্তিক নগৰ ডিগবৈ। অসমৰ এখন প্ৰশাসনীয় চহৰ ধেমাজি হাফলং। এবিধ জাতীয় খনিজ পদাৰ্থ কয়লা। তাৰপিছত টাটা আলু তীখা উদ্যোগৰ অৱস্থিতি ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। ভাৰতৰ সৰ্বাধিক চেনি উৎপাদন কৰা ৰাজ্যখনৰ নাম মহাৰাষ্ট্ৰ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে নিশ্চয় এটা লাইক কৰি যাব। ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ বাবে ধন্যবাদ।